যদি আপোনালোকে এনেকুৱা কাম কৰিব বিচাৰে তেতিয়া কৰিব পাৰিব, ঘৰত বহি বহি উপাৰ্জন কৰিব পাৰিব। ক'তো চেন্নাই কেৰেলাত আপুনি গৈ কামখিনি কৰিব নালাগে, কিন্তু ঘৰত বহি বহি এতিয়া ভাইটি ইমান গৰমত কি কৰি আছা? এই অৰুণাচলৰ ৰঙাচনত চাপ্লাই দি আছো। তোমাৰ কি ৰ'দ নালাগে নেকি? নাই, ৰ'দো নালাগে, বৰষুণো নালাগে আমাৰ গাত। পানীটো খাই লোৱা। কেলে নালাগে তোমাৰ? এইবোৰ আমাৰ চাপ্লাই পঠিয়াব লাগে যে, মানে অৰ্ডাৰ লৈ থোৱা আছে? অ। আৰু এইবিলাক কি হয় তোমাৰ? এইবিলাক পঠাইছো জয়ৰামপুৰৰ অৰুণাচলৰ ইয়াচক। আৰু এইখিনি হৈছে আমাৰ বগা চন্দন, এইটো হৈছে বগা চন্দন গুটি। আৰু এইখিনি হৈছে ৰঙা চন্দন গুটি, আৰু এইখিনি হৈছে মেহগনি গছৰ গুটি। এই ৰঙা চন্দনৰ পৰা কি এনেকুৱা পুলি হয় নেকি? এনেকুৱা পুলি হ'ব। কিমান দিন লাগে এইবিলাক পুলি হওঁতে? আপোনাৰ 7 মাহত আপোনাৰ পুলিখিনি বিক্ৰী কৰিব পাৰিব। এইবিলাক পুলি কেইটকাকৈ বিক্ৰী হৈ আছে? আপোনাৰ 50 টকাৰ পৰা 100 টকা আছে প্ৰায়। কেইটা অৰ্ডাৰ আহিছে আজি? আপোনাৰ মোৰ অৰ্ডাৰ আহিছে 50টা। ক'ত যাবাতো? অৰুণাচল, জয়ৰামপুৰ। আৰু যদি কাৰোবাক গুটি লাগে, গুটি লাগিলে আমাৰ পৰা ল'ব পাৰিব। স্ক্ৰীনত অহা ফোন নম্বৰত আপুনি যোগাযোগ কৰক, সম্পূৰ্ণ এড্ৰেছটো দিয়ক, আমি পোষ্ট কৰি ধুনীয়াকৈ গুটিটো পঠাই দিম। 7 দিনৰ ভিতৰতে গুটিখিনি পাই যাব আপোনালোকে। আচ্ছা, মোক এতিয়া এটা কথা কোৱা, আমি যেতিয়া ছ'চিয়েল মিডিয়াত ভিডিঅ'বোৰ দিওঁ তেতিয়া বহুতৰ কুৱেশ্যন থাকে। তোমালোকে যিহেতু গুটি দিয়া, পেকেট মূল্য কিমান? 800 টকা অকল। মানে ৰঙা চন্দন 800 টকা পেকেট? 800 টকাৰ পেকেট। আৰু আপোনাৰ এই বগা চন্দন 800 টকা, মেহগনি গছৰ গুটিও 800 টকাৰ পেকেট। এতিয়া কথাটো হৈছে চোৱা, এতিয়া ধৰি লওক তোমাৰ পৰা কোনোবা মহিলা এগৰাকীয়ে ল'লে, তেওঁ ঘৰ একেবাৰে হেৰিত ধৰি লওক, কি কয় একেবাৰে গাঁৱত, তেওঁ ক'ত বিক্ৰী কৰিব? আৰু আমি ওচৰখিনি আমি নিজেই লওঁ, ওচৰ অঞ্চলখিনি। আৰু দূৰবিলাকে দূৰখিনি আপোনালোকে পুলিখিনি বনাই হোৱাৰ পিছত নাৰ্চাৰীত আপোনাৰ দি দিলে হ'ল। মানে ওচৰৰ যিকোনো নাৰ্চাৰীত হ'লচেলত দিলে লৈ লয় নেকি? খাটাং ল'বতো? খাটাং ল'ব 100%। মানে তোমালোকে কৰি আছে তাৰ কাৰণে গম পোৱা? হয়, কৰি আছো। এই ভাইটি ঘৰ মোৰ ঘৰৰ ওচৰতে। আৰু যিহেতু আপোনালোকে জানে যে আমাৰ নাৰ্চাৰী আছে, কিন্তু ভাইটিয়ে আমাৰ লগত তেওঁক আমি এখন আৰু তেওঁ চব এতিয়া অৰ্ডাৰখিনি আহিছে অৰুণাচলৰ পৰা। কাৰণ তেওঁ ছ'চিয়েল মিডিয়াত ভিডিঅ' দিয়ে, আৰু ভিডিঅ'ৰ পৰা কি তেওঁ মানে উপাৰ্জন কৰিবলৈ লৈছে। আৰু তো ভাইটি, তুমি মানে এইবাৰ কিমান টকা পালা পুলি বিকি? পুলি বিকি মই 50,000 টকা পাইছো। 50,000 টকা। আৰু এতিয়াতো গছ পুলিৰ ছিজন হয়, ছিজন হয়। তো আপোনালোকক যে আমি কৈ থাকোঁ যে ঘৰত থাকি যদি ইনকাম কৰিব বিচাৰে, সৰুকৈ এখন মিনি নাৰ্চাৰী খুলি আপোনালোকেও আৰম্ভ কৰিব পাৰে। মিনি নাৰ্চাৰী এখন খুলিবলৈ কিমান টকা প্ৰয়োজন হ'ব? খুব বেছি আপোনাৰ 1600 টকা। 1600 টকা ৰঙা চন্দন আৰু বগা চন্দন পাব। আৰু যদি 3টা লাগে আপোনাৰ 2400 টকা হ'ব, আৰু যদি 2টা লাগে 1600 টকা হ'ব। 2400 টকা বা 1600 টকা খৰচ কৰি কিমান টকা পাব পাৰে? 70 পৰা আপুনি 1600 টকা খৰচ কৰি আপোনালোকে 70 পৰা 80,000 টকাও উপাৰ্জন কৰিব পাৰে। মই ক'ব বিচাৰো চাওক, অসমৰ বহুত সংখ্যক ল'ৰা ছোৱালী চেন্নাই তামিলনাডুত গৈ গৈ কাম কৰি আছে। সেই কামটো যদি ঘৰত থাকিও সেনেকুৱা কষ্ট কৰিব পাৰে, মই ভাবো আপোনালোকে ঘৰত বহি বহি টকা ইনকাম কৰিব পাৰিব। এইটো কি পুলি ভাইটি? এইটো হৈছে মেহগনি গছৰ পুলি। মেহগনি পুলি মানে চাইজ লৈ দাম নেকি? হয়, চাইজ লৈ। কেই টকা প্ৰাইচ বিলাক? আপুনি এইটো 30ৰ পৰা 40 টকা পায়। আৰু ডাঙৰ পুলি হ'লে? ডাঙৰ পুলি আপোনাৰ 50ৰ পৰা 60 টকা। সেনেকুৱা পুলি? হয়। তো আপোনালোকে চাওক, ৰঙা চন্দন, বগা চন্দন, মেহগনি, সাঁচি এনেকুৱা ধৰণৰ পুলি ঘৰতে প্ৰস্তুত কৰিব আপোনালোকেও কিন্তু টকা ইনকাম কৰিব পাৰিব। মই ক'ব বিচাৰোঁ চাওক, যিসকল নিবনুৱা ল'ৰা ছোৱালী আছে, পঢ়ি আছে, কলেজৰ ষ্টুডেণ্ট, হাউচ ৱাইফ, ঘৰত এনেই আছে, আপোনালোকে অন্ততঃ ঘৰত থাকি এনেধৰণৰ ব্যৱসায় কৰিও আপোনালোকে বহু টকালৈকে টকা লাভ কৰিব পাৰিব। বৰ্তমান চাওক, বহুত অসমৰ এনেকুৱা মানুহ আছে, বহুত সংখ্যক মানুহে মানে মূল্যৱান গছৰ ভেলু জানে, যাৰ কাৰণে তেওঁলোকে নিজৰ বাৰীখনত ভাল ভাল মূল্যৱান গছ পুলি ৰোপণ কৰিছে। আপোনালোকেও কি কৰক, মূল্যৱান গছ পুলি ৰোপণ কৰক, লগতে আপোনালোকেও ঘৰত বহি বহি ইনকাম কৰক। ভাইটিয়ে কোৱা মতে যেনেকে কৈছে যে বহুতৰ এটা কমন কুৱেশ্যন থাকে যে দাদা আমি বিকিম কৰি, বিকিবৰ কাৰণে একো অসুবিধা নাই। আপোনাৰ ঘৰত যদি গাঁৱত আপোনালোকে 30-40 কিলো আশে পাশে যিবিলাক নাৰ্চাৰী আছে তাতে আপোনালোকে ভিজিট কৰক, তেওঁলোকে 100% লৈ লয় যদিহে আপোনালোকে হ'লচেলত দিয়ে। আৰু মোৰ আশে পাশে যদি আপোনালোকৰ ঘৰ হয় তেতিয়া মই নিজেই কিনিম। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। মই ভাবোঁ অসমৰ প্ৰত্যেকজন শিক্ষিত নিবনুৱা আৰু হাউচ ৱাইফে ঘৰত বহি বহি টকা ইনকাম কৰিব পাৰে।